আৰু আচৰিত ধৰণে জুবিনৰ ওচৰলৈ আকৌ জীৱ জন্তুবোৰ আহেও আঘাতপ্ৰাপ্ত হৈ পেলাই আৰু জুবিনেহে বিচাৰি পায় এতিয়া এটা বগলী আছিলে উদাসীন গাৰ্গ নহয় আমাৰ আকৌ চব জীৱ জন্তুবোৰৰ উপাধি আছে দেই গোটেইবোৰ গাৰ্গ বগলীটো পাইছিলে উগ্ৰতাৰা মন্দিৰৰ সন্মুখত সেই গছৰ পৰা পৰি পেলাই তেনেকৈ আঘাতপ্ৰাপ্ত হৈ আছিলে তাৰপিছত কাকু গাৰ্গ বুলি এজনী কাউৰী আছিলে তাইক পাইছিলে ডাষ্টবিনৰ ওচৰত এটা ভৰি ছিগি আছিলে উঠাই লৈ আহিলে আহি মানে চিকিৎসা কৰি তেনেকৈ লগত লৈ ফুৰে কাকুৱে আৰু এইপিনেদি ইয়াত ভৰাই চাৰ্টৰ ভিতৰত ভৰাই থৈ দিয়ে এইপিনেদি ঠোঁটটো উলিয়াই পেলাই কাকু ঘূৰি ফুৰে লগত তাৰপিছত আছিলে উডপেকাৰ এটা সেইটো আকৌ ধুমুহাত আহিছে মধুসূদন গাৰ্গ বুলি এটা বান্দৰ আছিলে বান্দৰটো থাকি তাৰপিছত চিৰিয়াখানাত দি দিয়ে আগতে কাছ বহুত উদ্ধাৰ কৰিছে জুবিনে মই ৰেস্কিউ কৰোঁ কাছ মানে খাই দিয়ে নহয় মানে য'ত মই কিনি লৈ আহোঁ তাৰপিছত ভাল জেগা এটাত এৰি দিওঁ তাকো চ' তেওঁলোকে ভাবে যে মই খাবলৈ আনো বুলি ভাবে কিন্তু আনি পেলাই মই ধুনীয়া জেগা মোৰ ইউনিভাৰ্চিটিত আছে মোৰ স্প্ৰিং ভেলীত আছে বিলত আছে বেলেগ বেলেগ জেগাত মই ধুনীয়াকৈ ওলাই এৰি দিওঁ 3 দিনমান ঘৰত ৰাখোঁ বিস্কুট চিস্কুট খুৱাই কৰি দিওঁ চ' কাছটো এটা আপুৰুগীয়া বস্তুটো নাইকিয়া হৈ গৈছে মোৰ ইভেন মোৰ চিৰিয়াখানাত আছে মই দিয়া কাছ আৰু একদম ছফ্ট শ্বেল টৰ্টইজ বুলি কয় এইটো মই একদম ৰেয়াৰ কাছ মই হঠাৎ পাই গ'লোঁ মোক জুত কৈছে এইটো ক'ত পালে আপুনি আৰু লাকিলি সেইজনী ফিমেল আছিলে আৰু জুত অকল মেল এটা আছিলে ছফ্ট শ্বেল চ' তাহাঁতৰ চাগে বিয়া চিয়া বাচ্চা হৈ গ'ল চাগে চ' সেইটোৱে আনন্দৰ সেইটো সঁচা জীৱ জন্তু মানে প্ৰকৃতিৰ লগত মাদাৰ নেচাৰ আৰু প্ৰকৃতিয়ে দিয়া বাকী জীৱ জন্তুবিলাকৰ প্ৰতিও যিটো প্ৰেম মৰম সেইটো অপূৰ্ব মই আজি এইখিনি কথা সেইকাৰণে উলিয়াবলৈ বিচাৰিছিলোঁ জুবিন গাৰ্গৰ জীৱনৰ যে কিছুমান এনেকুৱা দিশ যিবিলাক দিশে বহুজনৰ কাৰণে পৃথিৱীখনক সুন্দৰ কৰাৰ দিশত কিন্তু অনন্য ধৰণৰ এটা উদাহৰণ হ'ব পাৰে কেৱল আৰু এটা কথা পৰিয়ালৰ ছাপোৰ্ট বহুত দৰকাৰ যদি কুকুৰকেইটা থকাৰ কাৰণে ঘৰত 10খন কাজিয়া হয় সোপাৰ লগত মই নাথাকোঁ বুলি তেতিয়াহ'লে কিন্তু জুবিন গাৰ্গে পুহিব নোৱাৰিলেহেঁতেন থেংক ইউটো গৰিমাও পায় মানে এইটো কথা কাৰণে সেইটো আছে এইটো আমাৰ টিম ৱৰ্ক এইটো কমপ্লিটলি পাঞ্চনা গানটো ফাটিব লাগিব মাতটো নচৰত ফতে আলি খান গোটেই জীৱন ফাটাই গালে মাত সেইকাৰণে তাত দুখটো সেইকাৰণে বেছিকৈ ওলায় চ' চিটুৱেশ্যন ৱাইজ মই তেনেকৈ ভইচ চেঞ্জ কৰিছোঁ ইভেন মই মেইন এইটো যিটো মোৰ যিটো দুৰ্ধৰ্ষ কেৰেক্টাৰ যিটো ভালটো মই ভাল হিচাপে ডাব কৰিছোঁ ভইচ ডাব কিন্তু দুৰ্ধৰ্ষটো কোৱা আকৌ মই বেলেগ ধৰণে কৰিছোঁ সেইটো কাৰণে মই গোটেই ফটা মাত আৰু চিনেমাখনত মই এনেও মাটিৰ তলৰ পৰা ওলাওঁ বহুত দিনৰ ইচ্ছা আছিলে মাটিৰ তলৰ পৰা ওলোৱা কবৰৰ পৰা ওলাওঁ মই আচলতে চ' যেতিয়া মানুহ এটা পুতি দিয়ে বোকা চোকা দি বৰষুণৰ মাজত তেতিয়া অভিয়াছলি তাৰ মাতটো ভাগিব বহুত দিনলৈ ভাগি থাকে কিন্তু দেই জোৰ বস্তু উলিয়াইছোঁ ন এইটো কিন্তু সেইটো বস্তু এটা বেলেগ বস্তু পাব চিনেমা নতুনত্বটো পাব আৰু এই সেইদিনাখনৰ ঘটনাটো কাঞ্চনজংঘাৰ মিউজিক বা সকলো ঘটনাৰে আপোনালোক সাক্ষী এই কাঞ্চনজংঘাক লৈ আপোনালোকৰ কেনেকুৱা প্ৰত্যাশা বহুত আশা মিউজিকটো বহুতেই ভাল হৈছে আজি আপোনালোকে গানখিনি শুনিছে আৰু যিহেতু মই ৰিডিমিছ তেওঁৰ ৰিডমৰ কথা কওঁ তেওঁ মানে অলপ বেলেগ ধৰণে কৰে কেতিয়াবা কি হয় মোক হোৱাটছএপত মেছেজ কৰে ৰাজা আহিবা কাইলৈ বস্তু লৈ আহিবা বজাব লাগিব মই টাইমতে গৈ পাওঁ শেখৰো আহে তাৰপিছত বহুত ৰাতি কথা চথা পতাৰ পিছত কয় নাই গানটোত একো ইউজ নকৰোঁ খালীকৈ ৰাখিম মই শেখৰে কোৱা কথাটো আপ ধৰি পেলাই কৈছোঁ গোটেই ৰাতি থকাৰ পিছত ৰাতিপুৱা ডিচিশ্যনে যে নাই গানটোত একো ইউজ নকৰোঁ খালীকৈ থাকিব গানটো সেইবিলাক বস্তু খুব ভাল লাগে আৰু যিটো চিন্তা কৰে সেইটো পাৰফেক্ট শুদ্ধ চিন্তা কৰে নতুন চিন্তাৰ কিছুমান ফচল আমি দেখিবলৈ পাম দীপকেশ বিভিন্ন চিটুৱেশ্যনত খুব ধুনীয়া গীত গোটেইকেইটা গীতে ভাল হৈছে ৰাইজে ভাল পাব গানকেইটা খুব ভাল হৈছে এইকেইটা বোলে আগৰ চিনেমাৰ নিচন চেনা সেইবিলাক আৰু খালি প্ৰত্যেক চিনেমাতে গান বনোৱাৰ টেষ্টবিলাক হোৱাবিলাক বেলেগ হয় দাদাইটো ধুনীয়া কৰে দাদাই কাহিনীটো বুজাই দিয়ে এইটো গান বজাওঁতে যে এইটো গান এইটো লৈ পেলাই বনাইছোঁ বজাই এই জেগাটোত এইটো বজাই দিওঁ